সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 2 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, দিনৰ 1:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, ৰাত্ৰি 11:54 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:09। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, হাতীৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে আজি শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 11:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰী গণ হ'ব। মেষৰ অস্থি অস্তুত্তৰী মতে আজি ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব, কিন্তু ৰাত্ৰি 1:54 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:01 পৰা 10:44। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:43 পৰা 7:52। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, তথাপি আপুনি স্বাস্থ্যৰ ফালৰ পৰা সুস্থ সবল থাকিব পাৰিব, কাৰণ ব্যস্ত থাকিলেও শৰীৰত বৰ বিশেষ আজি দুৰ্বলতা নাথাকে। ধন ক'ৰবাত ইনভেষ্ট কৰাৰ বাবে আজি দিনটো অতি উত্তম দিন। লগতে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো আজি ঘৰত কোনোবা এনে ব্যক্তিৰ আগমন হ'ব যি ব্যক্তিয়ে আপোনাৰ ঘৰত কিবা খবৰ লৈ অহাও দেখা যাব। আজি দায়িত্বসমূহ পালন কৰাও পৰিলক্ষিত হ'ব এই মেষ ৰাশিৰ ব্যক্তিসকলে, গতিকে খুব গুৰুত্ব দি দায়িত্ব পালন কৰা দেখা যাব। আজি সমস্যাই বৰ বিশেষ আপোনাক কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে, কাৰণ সমস্যা সমাধান কৰাৰ এক বিশেষ প্ৰতিভা আপোনাৰ ভিতৰত থকা দেখা যাব। সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব। আজি সকলোৱে আপোনাক আদৰ সাদৰ কৰাও দেখা যাব। ক'ৰবাত অৱশ্যে ঘূৰিব ফুৰিব যাবলগীয়াও দিনটোত আজি আপোনাৰ হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা বয় বস্তু হয়তো হেৰাব পাৰে, গতিকে যিমান পাৰে নিজৰ বয় বস্তুসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। জীৱনসংগীয়ে আপোনাক আজি খুব গুৰুত্ব দিব। আজি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠা পৰিলক্ষিত হ'ব। আজি পুৰণি কিবা খবৰো আপুনি লাভ কৰিব, গতিকে বহুদিনৰ হয়তো পুৰণা কিবা খা খবৰ আপুনি আজি দিনটোত লাভ কৰিব পাৰে। কিন্তু পঢ়িব বহিলেই হয়তো অকণমান খং ৰাগ বাঢ়িব পাৰে, নতুবা পঢ়িব বহিলেই হয়তো ধৈৰ্যৰ পৰিমাণ অকণমান দিনটোত আপোনাৰ কমিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰিবলগীয়া হ'ব পাৰে। লগতে আজি ধন কেনেকৈ সঞ্চয় কৰিব পাৰি সেই বিষয়ে আনৰ পৰা কিছু কথা আপুনি শিকিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি অৱশ্যে ছাপোৰ্ট কৰিব, সহায় কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ইচ্ছা অনুসৰিহে কাম কৰা পৰিলক্ষিত হ'ব। যিটো ভাল পায়, যিটো ইচ্ছা যায় সেইটোহে কৰা দেখা যাব। আজি কোনোবাই হয়তো মনৰ কথাবোৰ আপোনাৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব। আজি কিবা কথাত অৱশ্যে আনে প্ৰশংসা কৰাও দেখা যাব। গতিকে সৰু সুৰা কথাত হয়তো আনে আপোনাৰ প্ৰশংসা কৰিব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ সময়খিনি অকণমান মধ্যম, কাৰণ দিনটোৰ শেষৰ সময়খিনিত হয়তো বিভিন্ন ধৰণৰ চিন্তাও মনত চলি থকা পৰিলক্ষিত হ'ব। আজি আজৰি সময়ো আপুনি যথেষ্ট লাভ কৰিব। বিগত দিনত সময় যদি পোৱা নাছিল, কিন্তু আজি দিনটোত আপুনি আজৰি সময়ো লাভ কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ মনত হয়তো আজি নতুন চিন্তাৰ উদয় হ'ব, নতুন কামৰো হয়তো শুভাৰম্ভ কৰিবলৈ আজি আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰ বাবেও শুভ, কাৰণ পঢ়া শুনাটো আজি এক বিশেষ আপোনাৰ প্ৰভুত্বতা থাকিব। সুনাম অৰ্জন আপুনি পঢ়া শুনাত কৰিব পাৰিব। বাকী কিন্তু আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি প্ৰয়োজনতকৈ বেছি কাম কৰি আছে তেতিয়াহ'লে আজি দিনটোত অকণমান ভাগৰ কষ্ট হোৱা যেন আপুনি নিজেই অনুভৱ কৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম আধৰুৱা কৰি ৰখাও দেখা যাব। আজি ধন সম্পৰ্কীয় সমস্যায়ো আপোনাক অকণমান কিছু জুৰুলা কৰিব পাৰে, যাৰ বাবে হয়তো পিতৃ নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিৰ ফালৰ পৰা আৰ্থিকভাৱে সহায় বিচাৰিবলগীয়া হ'ব পাৰে, নতুবা উপদেশ আজি বিচাৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অতি শুভ দিন। প্ৰিয়জনে আপোনাক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজি নিজৰ মনৰ কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আনৰ আগত প্ৰকাশ নকৰাকৈ নাথাকে। গতিকে আনৰ আগত প্ৰকাশ কৰিহে এৰা দেখা যাব। আজৰি সময়ত কিন্তু টিভি মোবাইলৰ সৈতে ব্যস্ততা অকণমান বাঢ়িব। হয়তো প্ৰয়োজনতকৈ অকণমান বেছি সময় তেনেধৰণৰ ক্ষেত্ৰতে আপোনাৰ সময়বোৰ পাৰ হ'ব পাৰে। আজি হঠাৎ কিবা কথাই অকণমান খং ৰাগো বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খংবোৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি মন পচন্দৰ সংগীত শুনিব মন যাব। মন পচন্দৰ কাম কৰিবলৈ আপোনাৰ আজি বিশেষ এক মন যাব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ আজি চিন্তাও কৰি নাথাকে আৰু আনৰ প্ৰেছাৰত এওঁলোকে কাম কৰিব নিবিচাৰে। গতিকে আনে জোৰ কৰিলেও কিবা কাম হয়তো কৰিব সিমান মন নাযাবও পাৰে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু জ্ঞান নতুনকৈ অৰ্জন কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে আপুনি নিজেই জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যদি আজি
অকণমান জিৰণি নলয় তেতিয়াহ'লে হয়তো স্বাস্থ্যত কিছু দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ বিচাৰি পাব। নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আৰু যি পথেৰে আপুনি ধন পাম বুলি ভবা নাছিল তেনে পথেৰেও ধন আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি কিন্তু আপুনি বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ ঘৰৰ সদস্যসকলে ছাপোৰ্ট কৰিব। যিকোনো সমস্যাত আজি ঘৰৰ সদস্যসকলে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো সকাৰাত্মক পৰিণতি আপুনি লাভ কৰিব। গতিকে সকাৰাত্মক সংকেতো হয়তো আপুনি প্ৰেম সম্পৰ্কত কিবা লাভ কৰিব পাৰে। আজি বাহিৰা কিতাপ পঢ়িবলৈ মন যাব। বিশেষকৈ নিজৰ পাঠ্যপুথিতকৈ এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা গ্ৰন্থ অধ্যয়ন কৰিব বিচৰা দেখা যাব। আৰু যিসকল বিবাহিত ব্যক্তি তেওঁলোক আজি হঠাৎ কিবা কথাত ছাৰপ্ৰাইজ হৈ পৰাও দেখা যাব। আজি অৱশ্যে বৰ বিশেষ অন্য ব্যক্তিয়ে আপোনাক সহায় নকৰিব। ঘৰৰ পৰিয়ালৰ বাহিৰে বাকী অন্য ব্যক্তিৰ পৰা সহায় পাম বুলি আপুনি নভবাটোৱে ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও দিনটোত দেখা পোৱা গৈছে। মিঠা বস্তু বিশেষকৈ হয়তো খোৱাৰ সুবিধা আপুনি লাভ কৰিব। আজি মাতৃয়ে আপোনাক হয়তো মাজে সময়ে কিবা কথা স্মৰণ কৰাই দিয়া পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান আশাবাদী হোৱা দেখা যাব। গতিকে আশা আকাংক্ষাবোৰ আজি আপোনাৰ মনত বৃদ্ধি পাব। আজি আত্মবিশ্বাসো আপোনাৰ বৃদ্ধিৰ যুগ পৰিলক্ষিত হৈছে, যাৰ বাবে সাহস, মনোবল, উদ্যমতা আজি আপোনাৰ বৃদ্ধি পাব। কিন্তু মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ কৰাই আপোনাৰ বাবে ভাল হ'ব। সেই নকাৰাত্মক চিন্তাই হয়তো কাৰোবাৰ সৈতে মতভেদো আনিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। পিতৃ মাতৃৰ উপদেশ নতুবা পিতৃ মাতৃৰ সহায়ত আজি আৰ্থিক সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি অৱশ্যে সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত সকলোৰে পৰা ছাপোৰ্টো আপুনি দিনটোত লাভ কৰিব। আজি প্ৰেম সম্পৰ্কত বেছি মতলীয়া হৈ থকাও পৰিলক্ষিত হ'ব। এই ৰাশি ব্যক্তিসকলে বেলেগ কাম বাদ দিও পঢ়া শুনাত অকণমান গুৰুত্ব দিয়া বেছিকৈ পৰিলক্ষিত হ'ব। আজি কিন্তু সকলোকে আপুনি সোনকালে বিশ্বাসো নকৰিব, কাৰণ অতি বিশ্বাস কৰা ব্যক্তিয়েও আপোনাক কোনোবা ক্ষেত্ৰত ঠগাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে পঢ়া শুনাতকৈ বেছি টিভি, মোবাইল নতুবা ইলেক্ট্ৰনিক বস্তুৰ সৈতেও জড়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ঘৰত হয়তো নতুন কিবা কামৰ শুভাৰম্ভ চলি থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক হয়তো ওচৰ পাজৰৰ কোনোবা ব্যক্তি নতুবা ওচৰ পাজৰত হৈ থকা কিবা কামে আপোনাৰ বাধা হৈ আছে। আজি সেই বাধাসমূহ দূৰ কৰাৰ বাবে অত্যন্ত শুভ দিন। আজি যদি কাৰোবাৰ পৰা আপুনি ধন লৈ থৈ দিছিল সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আজি দিনটো শুভ দেখা পোৱা গৈছে। সুখ সমৃদ্ধিৰ মাজেৰে ঘৰত থাকিলে আপোনাৰ দিনটো
পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে পুৰণা দিনত কৰিব বাকী লোৱা কাম বনবোৰো আজিৰ দিনটোত হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক বেছি গুৰুত্ব দিয়াও দেখা যাব। নিজৰ কাম বনবোৰ হয়তো কৰিবলৈ পিছ পৰি ৰ'ব, আনৰ কাম বনবোৰহে আপুনি আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। কথা বতৰাটো মধুৰতা আহিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ আনৰ প্ৰিয় হ'ব, আনে ভাল পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিন্তু শিক্ষাত বৰ বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। শিক্ষাতকৈ বেলেগ, পঢ়া শুনাতকৈ বেলেগ কামতহে অকণমান বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। আজি ঘৰত হয়তো অকণমান কাম আপুনি কৰিবলগীয়া হ'ব পাৰে, কাৰণ ঘৰৰ কামৰ বোজা অকণমান বাঢ়িব। নিজৰ চাফ চিকুণতাৰ প্ৰতি অকণমান গুৰুত্ব আপুনি ৰাখিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি জীৱনত সকাৰাত্মক পৰিৱৰ্তন আহিব আৰু মনতো আজি ভাল ভাল চিন্তাৰ উদয় হোৱা দেখা যাব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত হয়তো অকণমান আনে কিছু বাধা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰয়োজনতকৈ বেছি কথা ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে। লগতে খৰচ কৰাৰ ক্ষেত্ৰত অকণমান সংযম ৰাখিব, কাৰণ কোনোবা ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি খৰচ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি নতুন নতুন বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা দেখা যাব। আজি বিভিন্ন ধৰণৰ কথা জানিব আৰু শিকিব পাৰিব, যাৰ বাবে নতুন জ্ঞান অৰ্জনৰ যোগ পৰিলক্ষিত হৈছে। আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি উত্তম দিন। সৰু সুৰা যাত্ৰাৰ যোগ আছে। যাত্ৰা কৰিলে যদিও খৰচ হ'ব, তথাপি আপোনাৰ দিনটোত যাত্ৰাই লাভো দিব। অৱশ্যে খৰচ আপুনি ক'ৰবাত নহয় ক'ৰবাত ওলাই গ'লেই খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি সম্পৰ্কত মধুৰতা থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকণমান প্ৰাকৃতিক ঠাইত, হয়তো মুকলি ঠাইত ক'ৰবাত থাকি খুব ভাল পোৱা পৰিলক্ষিত হ'ব। ঘৰত বৰ বিশেষ সিমান মন নবহিব, কাৰণ ঘৰৰ পৰা ওলাই ক'ৰবাত হয়তো মুকলি ঠাইত যাবলৈ ইচ্ছা যাব পাৰে। লিখা পঢ়াটো আজি শুভ, কাৰণ পূৰ্বতে পঢ়ি থোৱা বিষয়বোৰ আজি আপোনাৰ কামত আহিব। পঢ়া শুনাত সেই বিষয়ে আপোনাক সহায় কৰিব। আজি ঘৰৰ মেৰামতি নতুবা ঘৰত কিবা সৰু সুৰা কাম চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি হয়তো কিবা উপদেশ লাভ কৰিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা আৰ্থিক লাভৰ যোগ দেখা পোৱা গৈছে। আজি প্ৰতিদিনে কৰা কাম বাদ দি কিবা আনকমন কাম কৰা এওঁলোকক দেখা যাব। ইয়াৰ উপৰিও কোনোবা বন্ধু বান্ধৱৰ সৈতে ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে, নতুবা ক'ৰবাত হয়তো ফুৰিব যাবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত এই ৰাশি ব্যক্তিসকলে আজি প্ৰিয়জনক সিমান সময় নিদিলে হয়তো সৰু কথাত প্ৰিয়জনে খং কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ সকলো চিন্তাও
দূৰ হোৱা দেখা যাব। বিশেষকৈ আনৰ পৰা উপহাৰ প্ৰাপ্তি নতুবা আনৰ পৰা কিবা সহায় প্ৰাপ্তিৰ যোগ দিনটোত দেখা পোৱা গৈছে। লগতে মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। আজি কিন্তু অকণমান ঘৰৰ কাম কৰিবলৈ এলাহ ভাৱ উপজিব, গতিকে হয়তো ঘৰৰ কাম কৰিবলগীয়া হ'লেই আপোনাৰ অনিচ্ছা ভাৱ মনত আহিব পাৰে। কিন্তু ঘৰৰ পৰা বাহিৰত ওলাই গ'লে এই ৰাশিৰ ব্যক্তিসকলক আজি খুব এক্টিভ হৈ পৰা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ বৰ বেছি সময় পঢ়িবলৈ আপোনাৰ ইচ্ছা নাযাব। বাকী কিন্তু শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি মনত সৰু সুৰা চিন্তা চলি থাকিব, কিন্তু যদি কোনোবা শিশুৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ সেই মনৰ চিন্তাবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব, গতিকে ভগৱানৰ ওপৰত আজি বিশ্বাস আপোনাৰ বাঢ়িব। সম্পত্তিৰ ক্ষেত্ৰত লেনদেনৰ পৰিমাণ আজি অকণমান থাকিব, যাৰ বাবে সম্পত্তিৰ পৰা লাভৰ যোগো আজি কিছু দেখা পোৱা গৈছে। আজি আনৰ কথা আপুনি ভালদৰে শুনিলে তেতিয়াহ'লে সেই আনৰ কথাতে আপোনাৰ সমস্যাৰ সমাধানবোৰ আপুনি বিচাৰি পাব, যাৰ বাবে আনৰ উপদেশে আপোনাক সহায় কৰিব। ঘূৰা ফুৰাৰ ক্ষেত্ৰত আজি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপুনি ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। অৱশ্যে ক'ৰবাত ওলাই গ'লে আপোনাক খুব শাৰীৰিকভাৱে এক্টিভ থকাও দেখা যাব। শৰীৰৰ বেমাৰ আজাৰবোৰো আপোনাৰ ঘৰৰ পৰা ওলাই গ'লেই নোহোৱা হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আধৰুৱা কাম কৰিবলগীয়াও হ'ব পাৰে, যাৰ বাবে পূৰ্বতে বাদ দিয়া এৰি থোৱা কামো হয়তো আজিৰ দিনটোত আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু সঁচা প্ৰেম আপুনি লাভ কৰিব, প্ৰেম সম্পৰ্কটো শুভ। আজি এতিয়া সেই ব্যক্তিসকলৰ কাম বনে অন্য ব্যক্তিক আকৰ্ষিত কৰি তোলাও দেখা যাব। গতিকে আপুনি কৰা কাম বনবোৰ আনৰ পচন্দ হ'ব, আনে সেই কাম বনবোৰ খুব ভাল পাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত কিছু অইন দিনৰ তুলনাত আগ্ৰহ অকণমান বৃদ্ধি পাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা বাঢ়িব, যাৰ বাবে আপুনি নিজৰ বুদ্ধিৰ সহায়ত আজি কিবা ভাল লাভ ল'ব পৰাও পৰিলক্ষিত হ'ব। অৱশ্যে পজিটিভ চিন্তাধাৰাবোৰ আপোনাৰ মনত অহাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে লগ হৈ কাম বন কৰা দেখা যাব। অকলে কাম কৰিবলৈ আপোনাৰ মন নাযাব, কিন্তু লগ হৈ কৰা কামত আপোনাৰ বিশেষ মন যোৱা দেখা যাব। আজি সৰু সুৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে কোনোবাই নিমন্ত্ৰণ দিব পাৰে। বাকী কিন্তু ঘৰৰ পৰা ওলাই গ'লেই আজি খৰচ হোৱাও পৰিলক্ষিত হ'ব, গতিকে য'তেই নাযাওক কিয় খৰচৰ মাত্ৰা আপোনাৰ আজি অকণমান বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা কিবা খবৰ আপুনি আজি লাভ কৰিব। ঘূৰা ফুৰাও কিছু হয়তো পৰিয়ালৰ কোনো সদস্যৰ সৈতে আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি মনৰ চিন্তাবোৰ অৱশ্যে কম হৈ পৰাও দেখা যাব। বিগত দিনৰ দীঘলীয়া চিন্তা যদি চলি আছিল, সেই চিন্তাবোৰ অকণমান নোহোৱা হ'ব। আৰু এই ৰাশি ব্যক্তিসকলে আনক কথাবোৰ বুজাই ক'ব বিচৰাও দেখা যাব। যিকোনো কথা এওঁলোকে আনক অকণমান বুজাবলগীয়া হয়তো হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি বিশেষভাৱে শুভ, কাৰণ কোনোবা প্ৰিয় বন্ধু কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব।
আজি কথাবোৰ শিকিবলৈ মন যাব, নতুন নতুন কথা জানিব আৰু শিকিব বিচৰাও এই ৰাশি ব্যক্তিসকলে পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত শুভ দেখা পোৱা গৈছে। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি আনক হহুৱাই খুব ভাল পোৱা দেখা যাব। গতিকে আনৰ সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। আজি ঘৰত কিবা সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, কিন্তু খৰচ আপুনি কৰিব লাগিব। খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হোৱাও দেখা যাব, যাৰ বাবে ঘৰৰ কাম বনো আপুনি অকণমান কৰিব লাগিব। প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে মাজে সময়ে কিবা আপত্তি কৰি থকাও আপোনাক দেখা যাব। প্ৰিয়জনৰ অকণমান প্ৰেছাৰ আপোনাৰ ওপৰত আজি থাকিব। লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে টিভি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। আপোনাৰ দিনটোত অৱশ্যে আজি সৌন্দৰ্য বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। স্বাস্থ্য পাতিত সবলতা আহিব, সৌন্দৰ্যত আজি বৃদ্ধি পাব। অৱশ্যে কোনোবা বহুদিন লগ নোপোৱা বন্ধু নতুবা কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। আজি কোনোবা বন্ধুৱেও হয়তো অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে, গতিকে সম্পৰ্কত বন্ধুত্বত গুৰুত্ব ৰাখিব। ঘৰত সম্পত্তি আজি বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। সৰু সুৰা হ'লেও নতুন সম্পত্তিৰ আজি ঘৰত আগমন হোৱা পৰিলক্ষিত হৈছে। আজি কিন্তু এই ৰাশি ব্যক্তিসকলে মাজে সময়ে আনৰ উপদেশ মানি চলিব লাগিব, কাৰণ আপুনি হয়তো কিবা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আনৰ উপদেশ নল'লে সেই সিদ্ধান্তবোৰ সঠিক নহ'ব। গতিকে পাৰিলে আনৰ উপদেশ শুনি চলিলে দিনটো অন্য সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয় ব্যক্তিৰ সৈতে ক'ৰবাত ওলাই যাবলগীয়া হয়তো হ'ব পাৰে। আজি মানসিক শান্তি অৱশ্যে লাভ কৰিব। বিগত দিনৰ চিন্তাবোৰো আজি অকণমান হ'লেও কম হ'ব। ঘৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে হয়তো মাজে সময়ে উপদেশ দিব পাৰে। হয়তো ধন বেছিকৈ খৰচ কৰিলে কিছু কথাও আপোনাক শুনাব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা গৈছে। লগতে নতুন নতুন বন্ধু আপুনি আজি বনাব পাৰিব। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আজি প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনৰ মতেই আপুনি চলিব লাগিব। লগতে ক'ৰবাত ধাৰ্মিক স্থলৰ সৈতেও আপোনাৰ জড়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থলৰ সৈতে হয়তো আপোনাৰ গুৰুত্ব আজি জড়িত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। মনত আশা আকাংক্ষাবোৰ বাঢ়িব আৰু মনৰ আশাবোৰ অৱশ্যে পূৰণ হোৱাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। অকণমান বন্ধুৰ সৈতে কিছু সময় পাৰ কৰা দেখা যাব। হয়তো হাঁহি ধেমালি ফূৰ্তি কৰি আজি দিনটোত এই ৰাশি ব্যক্তিসকলে বন্ধুৰ সৈতে সময় পাৰ কৰা দেখা যাব। আজি অৱশ্যে অকণমান মূৰৰ বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু আপুনি ঘৰৰ কামত খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ হাতৰ পৰা ঘৰুৱা ক্ষেত্ৰত কিছু খৰচ হ'ব। আজি ওলাই গ'লেই আপোনাৰ কিন্তু নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক বাঢ়িব আৰু সেই নতুন ব্যক্তিৰ পৰা আপোনাৰ অনাগত দিনত লাভ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাত অকণমান মধ্যম, কাৰণ আজি পঢ়িবলৈ খুব কমকৈহে
মন যাব। বাকী কিন্তু আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।